পেলনীয়া মাছৰ কাৰ্টুনৰে 1 লাখ জাপি নিৰ্মাণৰে অভিলেখ সৃষ্টিকাৰী মৌচম সোণোৱাললৈ দিল্লীত ডক্টৰেট সন্মান। স্বগৃহত উপস্থিত হোৱাৰ লগে লগে বিপুল আদৰণি দল সংগঠন আৰু স্থানীয় ৰাইজৰ। অসমীয়া জাতিৰ স্বাভিমান শৰাই আৰু জাপি পেলনীয়া মাছৰ কাৰ্টুনৰে নিৰ্মাণ কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ আৰু অসম বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰা ডিব্ৰুগড়ৰ জকাই অঞ্চলৰ আগশাৰীৰ চিত্ৰশিল্পী মৌচম সোণোৱাললৈ প্ৰদান কৰা হৈছে সন্মানীয় ডক্টৰেট। উল্লেখ্য যে পেলনীয়া মাছৰ কাৰ্টুনৰে 1 লাখ শৰাই আৰু জাপি নিৰ্মাণ কৰি অভিলেখ সৃষ্টি কৰিছিল, যি খবৰে ৰাষ্ট্ৰীয় পৰ্যায়তো বিশেষভাৱে চৰ্চিত হৈছিল। ভাৰতৰ ৱেল এডুকেশ্যনেল এণ্ড পিচ কাউন্সিল নামৰ এটি অনুষ্ঠানে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দিল্লীত এই সন্মান প্ৰদান কৰে চিত্ৰশিল্পীগৰাকীক। আজি চিত্ৰশিল্পীগৰাকী ডিব্ৰুগড়ত উপস্থিত হোৱাৰ লগে লগেই বিভিন্ন দল সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানে উষ্ম আদৰণি জনায়। ভালটো লাগিছেই। যিকোনো পিতৃ মাতৃয়ে নিজৰ সন্তানে সদায় ভাবে যে সন্তানে তেওঁতকৈ বেছি ভাল কৰক। সেই চব পিতৃ মাতৃৰ কাৰণে সুখবৰ, তেওঁ মানে গৌৰৱ অনুভৱ কৰে। ময়ো বৰ্তাক হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ। তেওঁ এনেকৈ আগুৱাই যাওক, কষ্টও কৰিছে বহুত, তেওঁৰ কষ্টখিনি সাৰ্থক হৈছে, সেইটোকে ক'ম আৰু অন্যান্য কিটো ক'ম। ডিব্ৰুগড় বৰবৰুৱাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা শতাধিক লোকে ৰেলী কৰি জকাইস্থিত বাসগৃহলৈ আদৰণি আনে এই গৰাকী চিত্ৰশিল্পীক। অনুৰাগীৰ বিপুল মৰম আৰু আদৰ লাভ কৰি সন্মানীয় ডক্টৰেট সন্মান লাভ কৰাৰ সন্দৰ্ভত ব্যক্ত কৰে নিজৰ অনুভৱ। সঁচাকৈ মই সুখী হৈছোঁ আৰু ভবা নাছিলোঁ আজি এনেকুৱা এটা সন্মান পাম বুলি কিনে। কিন্তু যিসকল ব্যক্তিয়ে সহায় সহযোগিতা কৰাৰ কাৰণে আজি এইখিনি সফল হ'ব পাৰিছোঁ আৰু নাজানো পৰৱৰ্তী পৰ্যায়ত কিমানখিনি কৰিব পাৰিম। আৰু তেওঁলোকে আমাৰ যিখিনি দায়িত্ব দিছে সেই দায়িত্বৰ কাৰণে সমাজৰ কাৰণে সেৱা হিচাপে কাম কৰিবলৈ এটা সাহস, এটা অনুপ্ৰেৰণা দিছে। আৰু যিমানখিনি পাৰোঁ সমাজৰ সেৱা হিচাপে ল'ৰা ছোৱালীসকলক, ছাত্ৰ ছাত্ৰীসকলক উলিয়াই আনিবলৈ আমি চেষ্টা কৰিম। এইটো আপুনি কেনেধৰণৰ সপোন আছে যিহেতু দায়বদ্ধ কৰি তুলিলে আপোনাৰ এই সন্মানে? হয়, আচলতে মই সপোনটো ডক্টৰেট আমি ডিগ্ৰীটো যিটো পাম বুলি ভবা নাছিলোঁ, কিন্তু ভাবিছিলোঁ এটা বেলেগ এটা পৰ্যায়ত, কিন্তু হ'লগৈ কিবা এটা। তথাপিও এটা সুখী আজি অনুভৱ কৰিছোঁ। ইয়াৰ পিছত আমাৰ যি পৰৱৰ্তী আছে অনুষ্ঠান আমি কেনেকৈ আগবঢ়াই নিম বা সমাজৰ কাৰণে কেনেকৈ আমি ভাল এটা মেছেজ দিব পাৰোঁ, আমি চিন্তা চৰ্চা কৰি আছোঁ আৰু চাওঁ পৰৱৰ্তী পৰ্যায়ত আমি কিমানখিনি কৰিব পাৰোঁ এতিয়ালৈকে। এতিয়া গধুৰ দায়িত্ব এটা বাঢ়িছে। হয়, যিহেতু জকাই অঞ্চল বুলি ক'লে প্ৰথমবাৰৰ বাবে আপুনি ডক্টৰেট ডিগ্ৰী লাভ কৰিছে, গধুৰ দায়িত্বটো বাঢ়িছে বাৰু। তথাপিও আৰু নিজৰ সামৰ্থ্য অনুযায়ী যিমানখিনি কৰিব লাগে আছে সেইখিনি আমি কৰিবলৈ চেষ্টা কৰিম। পাৰিম নে নোৱাৰিম মই তথাপিও নাজানো, নিজৰ মনত এটা সাহস লৈ আমি কৰিবলৈ চেষ্টা কৰিম। মৌচমৰ এই কৃতিত্বত স্থানীয় দল সংগঠন আৰু পৰিয়ালবৰ্গই গৌৰৱান্বিত বুলি উল্লেখ কৰে। আজি মৌচম সোণোৱালৰ তেওঁৰ পাৰদক্ষতা আৰু ত্যাগ স্বীকাৰ যিখিনি তেওঁ কৰিছে, তেওঁ এইখিনি গুণ থকাৰ বাবে তেওঁ আজি এই পৰ্যায়লৈ যাব পাৰিছে। আমি অতিকৈ গৌৰৱান্বিত হৈছোঁ আৰু আমাৰ পৰিয়ালবৰ্গ, গাঁওবাসী আৰু গোটেই আমাৰ ডিব্ৰুগড় জিলাৰ যিসকল ব্যক্তিৰ লগত সাক্ষাৎ হৈছে মোৰ, তেওঁলোকে অতি শ্ৰদ্ধা কৰিছে আৰু খুব ভাল লাগিছে। মানে আনন্দতে মই ক'ব পৰা নাই। পিতৃ লোহিত সোণোৱাল আৰু মাতৃ সুমিত্ৰা সোণোৱালৰ জ্যেষ্ঠ পুত্ৰ মৌচম সোণোৱালে সৰুৰে পৰাই চিত্ৰকৰ্মৰ সৈতে জড়িত হৈ আহিছে। জোনাক আৰ্ট একাডেমী নামেৰে চিত্ৰকলাৰ এক প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰি ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত শাখা গঠনেৰে বৰ্তমানলৈকে 10,000ৰো অধিক ছাত্ৰ ছাত্ৰীক চিত্ৰকলাৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। মই মাতৃ হিচাপে খুব আনন্দিত হৈছোঁ আৰু ইয়াত আগলৈ যেন ভালকৈ যেন আৰু কৰি যাওক আৰু নতুন প্ৰজন্মই আগুৱাই নিয়ক।